আকাশখন ডাৱৰীয়া হৈ আছে আৰু বৰষুণ দিব যেন লাগি আছে আৰু পুৰা ডাৱৰীয়া হৈ আছে। নমস্কাৰ, মই জয়া। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটো ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজি মই আপোনালোকৰ লগত এটা ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভাল লাগে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল। আৰু আহি গৈছোঁ, এইডাল আমাৰ এইবাৰ নতুন কৰ্দৈডাল লাগিছে। দিছোঁ আজি ইয়াৰে কৰ্দৈ ছিঙি লৈ গৈ মাছৰ লগত বনাম। আৰু এইকেইটা কৰ্দৈ ছিঙি আনিলোঁ আৰু এইখিনি এতিয়া কুটিব লাগিব। আৰু আলু সিজাই লৈছোঁ। আলুখিনি সিজোৱা হৈ গৈছে আৰু কৰ্দৈখিনিও কটা হৈ গ'ল। ভাজি আছোঁ আৰু মোৰ গোটেইখিনি মাছ ভাজা হৈ গ'ল। অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া মাছ ভাজা কেৰাহীখনতে কুটি থোৱা কৰ্দৈখিনি ভাজি ল'ম। আৰু মাছ ভাজা তেল আছে, ইয়াতে কৰ্দৈখিনি বহাই দিলোঁ। কৰ্দৈ সকলোৱে বনাই খায় আৰু সকলোৱে বনোৱা পদ্ধতি বেলেগ বেলেগ। আৰু বহুদিন মই ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰা নাছিলোঁ। আৰু কিহৰ কাৰণে শ্বেয়াৰ কৰা নাছিলোঁ মই এটা ভিডিঅ'ত আপোনালোকক নিশ্চয় ক'ম। আৰু মানে মই ৰেচিপি ভিডিঅ' দিলে এটা ফেমিলি বুলিয়ে কৈছোঁ, এটা ফেমিলি মানে মোক বেয়াকৈ কমেণ্ট কৰে। কিহৰ কাৰণে কমেণ্ট কৰে মই নাজানো। আৰু এদিন হ'লেও মই পোহৰলৈ আনিম গোটেইখিনি আৰু সম্পূৰ্ণকৈ ফটো সহকাৰে কোনে কমেণ্ট কৰিছে, কি কৰিছে গোটেইখিনি আইডিৰ সহায়ত আনিম। ইতিমধ্যে আইডি ডিলিট কৰিছে, ছাপোৰ্ট আইডি ডিলিট কৰিছে। আৰু নিশ্চয় ভয়াতুৰ হয়, সেইকাৰণে ডিলিট কৰিছে। মতা মানুহ হ'লে মতা মানুহৰ দৰে হ'ব লাগে। গতিকে কোনে কেনেকৈ মানে কেনেদৰে কমেণ্ট কৰে ৰেচিপি ভিডিঅ' দিলে, সেইবাবে বহুত দিন ধৰি মই ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰা নাছিলোঁ। আৰু আজি মই এইটো ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰিলোঁ। কমেণ্ট এইকাৰণে কৰে, নিজে যেতিয়া বনাই খাব নোৱাৰে, লোকে বনাই খোৱাটো সহ্য কৰিব নোৱাৰে। কাৰণ সেয়া হৈছে মানুহৰ জ্বলন, মানে মানুহৰ প্ৰতি থকা পিছফালৰ পৰা খোচা মানুহ থাকে বুলি কয় যে। গতিকে এনেকুৱা এটা মই ভিডিঅ' বনাই আনিম আপোনালোকৰ মাজলৈ। কোনে কি কৰিছে গোটেইখিনি অতি সোনকালে মই আপোনালোকক কৈ আছোঁ। আৰু আঞ্জা উতলি আছে, ইয়াতে মই মাছখিনি দি দিলোঁ। আৰু টেঙাৰ আঞ্জাত মাছ বেছি হ'লে খাই ভাল লাগে। আৰু গোটেইখিনি মাছ ইয়াতে দি দিলোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম আৰু অকণমান সময়ৰ কাৰণে ঢাকি দিম, কাৰণ এতিয়া ভালদৰে উতলিব লাগিব। আৰু মাছ আৰু কৰ্দৈ টেঙাৰ আঞ্জা ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ৰেচিপিটো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে, নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।